ৰবিবাৰৰ পৰাই হাজোৰ বৰ্ণিৰ শান্তিপুৰৰ পৰা আজমিৰা বেগম নামৰ বোৱাৰীগৰাকী হঠাৎ নোহোৱা হয়। এয়ালৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। জানিব পৰা মতে ৰবিবাৰে পুৱাৰ ভাগত কাপোৰ চিলাই কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল বোৱাৰীগৰাকী। তেতিয়াৰে পৰাই আজিৰ পৰ্যন্ত কোনো সম্ভেদ নাই বোৱাৰীগৰাকী। পৰিয়ালৰ লোকে দিগ বিদিক হেৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এতিয়া প্ৰতিক্ৰিয়া। আনহাতে বিগত বোৱাৰীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ 5টা দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে। 5 দিনৰ ভিতৰত বোৱাৰীগৰাকী 2টা দিনত দুবাৰকৈ কেইছেকেণ্ডমানৰ বাবে যোগাযোগ হৈছিল যদিও ফোনতে কৈছিল ক'ত আছে কি কথা একো নাজানে মাথো পৰিয়ালৰ লোকে। বচাই আনিবলৈ কৈ পুনৰ নিজৰ ফোন অফ কৰি থাকে। পুনৰ কোনো ধৰণৰ যোগাযোগ নোহোৱাত সংবাদ মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সহায় বিচাৰিছে এতিয়া পৰিয়ালটোৱে। দেওবাৰত 10টা বজাত পাই নাই। তাৰপাছত আমি থানাক গেলোঁ, থানাক যাওঁতে তেতিয়া বাইদেউটো হাতত লিখি পেলা দিলোঁ, ক'লোঁ বাইদেউ এই ছোৱালীটো আজি 10টা বজাৰ পাই নাই, বাচ্ছা এইটো দি গেছি, এখেতৰ হাজবেণ্ড এইটো বাচ্ছা এইটো হাঁহক মই, গতিকে আপোনাৰ ওচৰত কাছে সহায় বিচাৰি আপুনি কেনেকৈ হাজো থানাক গৈছিলোঁ। দেওবাৰে গধূলি 7টা বাজিছিল নে 6টামান বজাত গৈছোঁ আৰু ঘটনাটো আপিটো 10টা বজাত হৈছে। 10টা আগবেলাৰ ঘটনা। আমি গৈছোঁ ভাটিবিলা 6টা বজাত গেলোঁ। 6টা বজাত ক'বাৰ পৰা আহি না চালোঁ আৰু আমি চাই পেলাই গেলোঁ যে বাইদেউ কৈ লোৱা হ'ব 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 এনেকৈ ক'লা। কৈ পেলাই নাইতো আমাক আকৌ ৰিজাল্ট দিয়া নাই। আমিতো নহয় মানুহ শুনটিহি থানাক গেলোঁ, টকা থাকলিতো আমি থানাক নিগলোঁ হয়। আকৌ ৰিজাল্ট দিয়াই নাই। নিদি পেলাই আমি গামবুঢ়াক জনালোঁ। গামবুঢ়াই ঘূৰি ক'লা কৈছে বাইদেউ সেনেকৈ যদি এটা কেছ দি গৈছিল কেছটো কিয় লোৱা নাই। কৈছে কি হ'ব হ'ব মই চাম সেনেকৈ ক'লা। কৈ পেলাই ঘূৰিও গেলোঁ। তাৰে সেইদিনা বাট চালোঁ চাই তাৰে সিদিনা আৰু গেলোঁ। যাই পেলাই হাঁহক মই শহুৰেক আমাৰ ল'ৰা এটা গেলোঁ। যাই পেলাই ক'লোঁ এটাই কুলিছে ছাৰ কাৱেই নাই। নহওঁতে ক'লোঁ কৈছে কি কেছত আহিছে। মই কৈছোঁ এনেহেনে ছাৰ আমি বাইদেউ তাত আমাৰ ছোৱালী এটা নাই, মই কেছ এটাতে দি গৈছিলোঁ, গতিকে আমাক এতিয়া গেলা আকৌ জনোৱাই নাই এনেকৈ ক'লোঁ। কওঁতে কৈছে হেৰি হৈছে বাইদেউক তোক ফোন মাৰিলা, ফোন মাৰি পেলাই কি কথা পাতিছে শুনা নাই হ'লি ইয়াৰ কথা কিন্তু শুনো। কৈছে বাইদেউ কিয় নিদিব, খৰচ দিব নহয় ই এনেকৈ কৈছে। এতিয়া থানাক আছোঁ কিবা ফোনৰ দ্বাৰাই যদি যোগাযোগ কৰি দিবা পাৰে তেতিয়াহ'লে মোৰ ছোৱালীটো ওলাব পাৰে, মই সেইকাৰণে আপোনাৰ ওচৰত আছোঁ সেনেকৈ কৈ পেলাই সিহঁতৰ বিচাৰ নলা আহি আৰু গামবুঢ়াক ক'লোঁ। গামবুঢ়া আৰু ফোন কৰি দিলা নাই, গুৰুত্বই নিদিলা। গামবুঢ়াকো গুৰুত্ব দিয়া নাই। নিদিলি তাৰ পৰা এতিয়া মই কি কৰিম। আমি সেইকাৰণে কৈছোঁ কি আপোনালোকে যদি হাজো থানাই যদি গুৰুত্ব নিদিলি আমিতো কিবা এটা কৰিবই লাগিব। সেইকাৰণে মই নিউজৰ ব্যৱস্থা লৈছোঁ। আৰু ছোৱালীজনীৰ এতিয়া তাই ৰাতি হ'লে ফোন মাৰে, ফোন মাৰি পেলাই কয় মই অমুক জেগাত আছোঁ, মই তমুক জেগাত আছোঁ, সেনেকৈ কয়। কৈ পেলাই আমাক কথাখিনি ডাইৰেক্ট লৈ হেৰিটো নেদে আৰু ডাইৰেক্ট লৈ তাৰ মানে এড্ৰেছটো নেদে। নিদি পেলাই কয় মই অমুক জেগাত আছোঁ, তমুক জেগাত আছোঁ সেনেকৈ কয়। হা এখিনি আমাৰ বৰ্ণি হাজোৰ পৰা এখিনি শান্তিপুৰ পৰা বৰ্ণি শান্তিপুৰ ইয়াতে বিয়া হৈছে, ওচৰতে বিয়া হৈছে। আছে ৰ মই নাজানো ভালকৈ চবে গৈছে। এতিয়া তাৰ 5 বছৰমান হ'ল, 5-6 বছৰমান। বাচ্ছাটো হ'বা 2 বছৰ 3 মাহৰ। আকৌ আমাক ব্যৱস্থা কৰি দিয়া নাই হাজো থানাই। সেইকাৰণে আমি নিউজ মাতিছোঁ। এতিয়া দিলে তাৰমানে সিহঁতে আমাক কোনো এটা হেৰিয়ে লোৱা নাই, কিয় লোৱা নাই। এজাহাত দিছোঁ আকৌ লোৱা নাই। এতিয়া গেলা নাই পুলিচে আমাক কোনো এটা ধৰণৰ কথা কোৱা নাই। বা গামবুঢ়াটো আছে নে নাই, গামবুঢ়াটোও ক'লা, গামবুঢ়াকো কোনো এটা কথা কোৱা নাই। সিহঁতে কিয় কোৱা নাই কাৰণ কি চৰকাৰক এতিয়া মুখ্যমন্ত্ৰীৰ কেতিয়া এটা জনাইছোঁ। আমি দুখীয়া মানুহ যদি তেখেতে পাৰে এখিনি আমাক সহায় কৰি দিলি আমি অলপমান আল্লাহৰ ওচৰত অলপ হেৰি কৰিলোঁ হয়। আৰু যদি জনে হেৰি কৰি দিয়ে সহায় সুযোগ যদি কৰি দিয়ে। বাচ্ছা আছে যে বাচ্ছাটোৰো বহুত বিলে হৈছে, 2 বছৰীয়া বাচ্ছা। যদি ছোৱালীটোক এখিনি সেই কৰি দিয়ে মামাই তেতিয়াহ'লে আল্লাহৰ ওচৰত অলপ চুপ দিয়ে। আৰু ৰবিবাৰে 10টামান বজাত বোৱাৰীটো নাইকিয়া হৈছে। বোৱাৰী হয়। মই তেনেকৈ ঘৰত নাছিলোঁ, বেপাৰ কৰি খোৱা মানুহ। বেপাৰৰ পৰা আহি ঘৰত ফোন মাৰিলে ঘৰৰ পৰা এনেকৈ নাই। আহিলোঁ ঘৰত, আহি আমি বিচৰা বিচৰি কৰিলোঁ। বিচৰা বিচৰি কৰি মই গামবুঢ়াক জনালোঁ এনেকৈ ছোৱালীটো নাই। গামবুঢ়াই ক'লাতে থানাত এখনে এজাহাৰ দি আহক। 6টামান বজাত ল'ৰাটোক আৰু মই ল'ৰাৰ মাকক পঠাই দিলোঁ এজাহাৰখন দিবাক লাগি। এজাহাৰ দি গুচি আহিল থানাত ৰবিবাৰে 6টামান বজাত।
এজাহাৰ দি গুচি আহিল। কিবা অনুসন্ধান থানাই কৰিব বুলি আমি এটা থানাৰ সহযোগ ল'ব বিচাৰিছিলোঁ, কিন্তু থানা কোনো ধৰণৰ এতিয়াক লাগি সহযোগ কৰা নাই আৰু আমাক একো কথা জনোৱা নাই। তাৰপিছত আমি এনেকৈ বিচাৰিয়ে থাকিলোঁ। বৰ্তমান বিচাৰিটো এই মুহূৰ্তলৈকে পোৱাই নাই। ৰাতি ঘৰৰ পৰা 8টাত গ'লোঁ, থানা 9টামান বজাত যাই পালোঁ। থানাত অচি ছাৰ নাই, বাইদেউও নাই। মানে এই চিপাহী নেকি তেখেত বহি আছিল। তেখেতে আমি ক'লোঁ যে লোকেশ্যন কৰি পাৰে যদি আপোনালোকে ক'ত আছে, মোবাইল নাম্বাৰ আছে আপোনালোকক দিছোঁ, এই মোবাইল নাম্বাৰ মতে লোকেশ্যন কৰি আমাক পাৰে যদি ব্যৱস্থাটো কৰি দিয়ক। তেখেতে তেতিয়া কৈছে যে লোকেশ্যনত ধৰিব লাগিলে আপোনালোকে খৰচ গ্ৰহণ কৰিব লাগিব। দিলেও হ'ব পাৰে, মই বাইদেউৰ লগত কথা পাতি ল'ম সুধি পেলাই। এতিয়া কোন বাইদেউ, কি কথা, কি বাতৰা, আমি বাইদেউক দেখাই নাই বা ভিতৰে আমি সোমোৱা নাই। থানাৰ গেটতে ভিতৰে বাৰাণ্ডাত কথাখিনি কৈছে। মানুহ বিচাৰি পাব পাৰে, নোৱাৰিলে মৰি যাব দিছে। পিছত কোনোবাই এই অচিয়ে হয় না ছেকেণ্ড অচি, হাজো থানা ছেকেণ্ড অচি হয় না কি হয় মই নাজানো। তেখেতে গাড়ীখন লৈ বাহিৰৰ পৰা আহি সোমাইছে। সোমাত তেখেতে সেইজন অচি হয় নেকি, গাড়ীটো সোমাইছে। সোমাওঁতে কৈছে ছাৰ কালি যি এজাহাৰখন দি গৈছিল সেইটো কেছৰ কাৰণে তেওঁলোক আহিছিল। কৈছে হেৰি মৰি যাবা দি, মৰি যাবা দি, সেনেকৈ কৈছে। সেনেকৈ কোৱাত আমি গুচি আছোঁ থানাৰ পৰা। এতিয়া পদক্ষেপ আৰু কি ল'ম, তেওঁলোকৰ ছোৱালীৰ মাকৰ ফালৰ পৰাও যদি একো হেৰি নাই, সহযোগ কৰিব পৰা কেপাচিটি নাই বা আমাৰো নাই, আমি কেনেকৈ ছোৱালীটো বাহিৰৰ পৰা বিচাৰি আনিম, আমাৰতো সেই সক্ষম নাই। নোহোৱাৰ কাৰণে আমি এটাই বিচাৰিছিলোঁ যে আইনৰ মতে যদি থানাই যদি হেল্প কৰে অলপ আমাক, সেইমতে ছোৱালীটো পালি তেওঁলোকে অলপ ভাল হয়। আৰক্ষী যদি সহযোগ কৰে, আমি আৰক্ষীৰ লগত যোগাযোগ কৰি সহযোগ পালে আমাৰ অলপ ভাল হ'ল হয়। তেনেকৈতো সেই বুলি আমি থানাত মানে গৈছিলোঁ, কিন্তু তেনেকুৱা থানাই কোনো ধৰণৰ আমাক থানাই আমাৰ লগত কোনো ধৰণৰ আজি 6 দিন হ'ল কোনো ধৰণৰ যোগাযোগ কৰা নাই। যোৱা ৰবিবাৰৰ পৰাই সেইটো আৰু থানাই জানিব, আমি কিন্তু নাজানো। এতিয়া মুখ্যমন্ত্ৰীক কি আহ্বান জনাম, ছোৱালীটো যদি থানাৰ লগত যোগাযোগ কৰি হ'লে যদি কিবাকে ঘূৰি আনিব পাৰে, ব্যৱস্থা কৰিব পাৰে বাহিৰৰ পৰাই, তেওঁৰ ওচৰত সেইটোৱে কামনা কৰিছোঁ। আৰু ফোন যোগে এতিয়া আমি তেনেকুৱা পোৱা নাই। এই ছোৱালীৰ মাকক ছোৱালীটোৱে কিবা ৰাতি 11টা না 12টাৰ পিছত একবাৰ ফোন কৰে বুলি মাকে কৈছে। একাষাৰ বা দুই আষাৰ কথাই পাতে, তাৰপিছত ক'ত আছে জেগাটো ঠিকনা নেদে, দুই আষাৰ কি কৰিছে এনেকৈ কিবা দুইটা বা তিনিটা কথা কৈ মোবাইলটো চুইচ অফ কৰি দিয়ে। আজমিৰা বেগম নিৰুদ্দিশ হৈ আছে। এতিয়া আমি পুলিচৰ ওচৰত বিচাৰিলোঁ, লগত কোনোবা আছে কিজানি নাজানো, ফোন কৰি 1 মিনিট হয়তো 30 ছেকেণ্ড সেনেকুৱা দেই, জাষ্ট কয় এনেকৈ কয় আমাক, মোক নিবা আহা, এতিয়া চিনি নাপাওঁ ক'ত যাওঁ কেনেকৈ। সেইটো কাৰণে আৰক্ষীৰ কাষ চাপিছিলোঁ, আৰক্ষীয়ে গুৰুত্ব দিয়া নাই। কি কৰোঁ এতিয়া তাকে ভাবি আছোঁ, বেলেগটো আৰু ক'ব লগা উপায় নাই। অনুৰোধটো আজি 3-4 দিন গ'লোৱেই, থানাতো গ'লে কিবা দেওবাৰৰ পৰা অনুৰোধে জনাই আছোঁ, নাই গুৰুত্বই দিয়া নাই। অচি ছাৰক কৈছে, মাহঁত গৈছে আৰু এই গামোৰা কাকাত গৈছে, আমাৰ দাদাহঁত গৈছে 6-7জন মানুহ গৈছে, কিন্তু গুৰুত্বই নিদিয়ে। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এলি ভাৰত 24।